সমাজৰ পৰা আজি আমি ওলাই আহিছো যদি আমি সঁচাকৈ আমাৰ জীৱনত আগবাঢ়ি যাব খোজো আমি সদায় মনত ৰাখিব লাগিব যে মই যদি চাকৰিটো নাপালোহেঁতেন মোৰ মেডিকেলত আহিলে মোৰ হস্পিটালত আহিলে যিটো ব্যৱহাৰ কৰিলে মই বেয়া পালোহেঁতেন সেই ব্যৱহাৰটো মই নিজেও কাকো নকৰো আজি আমি গুৱাহাটী মেডিকেলত আমি যিটো ব্যৱহাৰ কৰি আছো গাঁৱৰ মেডিকেলত মোৰ মা দেউতাকো তাৰে ডক্টৰ নাৰ্ছে একেটাই ব্যৱহাৰ কৰিব যদি মেডিকেলত ভাল ব্যৱহাৰ ডিস্ট্ৰিক্ট হস্পিটালত ভাল ব্যৱহাৰ সকলোৰে মাক দেউতাকে একেই ভাল ব্যৱহাৰ পাব আজি আমি এটা কথা বুজি পাব লাগে যে আমাৰ দায়িত্ব কৰ্তব্যনিষ্ঠা আৰু আমাৰ মানুহৰ প্ৰতি থকা মৰমে আমাৰ অসমখন পৰিৱৰ্তন কৰিব পাৰে আজি কেইটামান দিনত আমি মেডিকেল ক্যাম্প কৰিছিলো অসমৰ বিভিন্ন জায়গা প্ৰত্যেক সমষ্টিতে আমি মেডিকেল ক্যাম্প কৰিছিলো গোটেই অসমত এটা মহামাৰী ৰূপত আৰম্ভ হৈছে সিপি সেৰিবেল পালসি যতে আমি যাও আজিকালি ক্যান্সার পেশেন্ট মেলেরিয়া পেশেন্ট দেখা নাপাও কিন্তু প্ৰত্যেক মাকে কোলাত এটা সন্তান লৈ আহে মাকজনীয়ে ক'ত যাব বুজি নাপায় চিকিৎসা নাই আৰু বাচ্চাটো সেৰিবেল পালসি ৰোগত আক্ৰান্ত এই সেৰিবেল পালসি আজি কিয় হৈছে ডেলিভাৰীৰ সময়ত কৰবাত নহয় কৰবাত আমি কৰা ভুলৰ কাৰণে আজি অসমত হাজাৰ হাজাৰ ল'ৰা ছোৱালী সেৰিবেল পালসি ৰোগত আক্ৰান্ত হৈছে ডেলিভাৰীৰ সময়ত ফৰচেপডাল মূৰটোত লগাই দিলো বাচ্চাটোক বেয়াকৈ টানি উলিয়াই লৈ আহিলো বা জন্মাৰ লগে লগে বাচ্চাটোক কৰবাত এনেকে পেলাই দিলো যিটো মৰমেদি থব লাগে তাকে নকৰি তাক দূৰৰ পৰা পেলাই দিলো মূৰত আঘাত হল মই ইমান মেডিকেল শব্দ ব্যৱহাৰ কৰা নাই কিন্তু অসমত যিমান সেৰিবেল পালসি ৰোগত আক্ৰান্ত শিশু আছে এই গোটেই শিশুবিলাকৰ দায়িত্ব স্বাস্থ্য বিভাগৰ ওপৰত কাৰণ আমাৰ ভুলৰ কাৰণে আজি অসমত হাজাৰ হাজাৰ ল'ৰা ছোৱালী সেৰিবেল পালসি ৰোগত আক্ৰান্ত হৈছে अशोक कितना मिले थे एक बार कितना 30,000 एक बार 30,000 বাচ্চা আমাৰ মেডিকেল ক্যাম্প বিলাকত আহিছিল তাৰ ভিতৰত 6,000 বাচ্চা সেৰিবেল পালসি ৰোগত আক্ৰান্ত আজি আপোনালোকে চিন্তা কৰক এই ল'ৰা ছোৱালী বিলাক মাক দেউতাকে যদি মাক আৰু দেউতাকৰ যদি কিবা কাৰণত দুৰ্ঘটনা হয় মৃত্যু হয় এই বাচ্চাবিলাকক কোনে চাব আৰু ইহঁতৰ যেতিয়া বয়স বাঢ়িব এই ল'ৰা ছোৱালী বিলাকক কোনে চাব কাৰণ এই ল'ৰা ছোৱালী বিলাকে কথাও ক'ব নোৱাৰে তেওঁলোকৰ মগজুৰ বিকাশো নহয় শৰীৰতো জোৰ নাথাকে আজি 6,000 পেশেন্ট
আমাৰ চকুত ধৰাত পৰিছে কিন্তু মই জানো যে আজিৰ দিনত আমাৰ অসমত কমেও 50,000ৰ পৰা 1 লাখ ল'ৰা ছোৱালী আছে যি চেৰিবেল পালসি ৰোগত আক্ৰান্ত মই যেতিয়া মিটিঙলৈকে যাওঁ কোনোবা নহয় কোনোবা মাকে বাচ্চাটোক লৈ আহি মোৰ ওচৰত থিয় দিয়ে চিকিৎসাটো একো নাই আমি ক'ব লাগে যে ফিজিঅথেৰাপি কৰিব অলপ ভাল হ'ব কিন্তু কিমান ভাল হ'ব পাৰে তাক আপোনালোকেও জানে সেই কাৰণে এতিয়া আমাৰ সন্মুখত সমস্যাটো আহিছে কোৱালিটি হেল্থ কেয়াৰ মেডিকেল হল হস্পিটাল হল ডাক্তৰ হল নাৰ্ছ হল অভাৱ কতো নাই আজি আমাৰ যেতিয়া মই 2006 চনত হেল্থ মিনিষ্টাৰ হৈছিল অসমত 3খন মেডিকেল কলেজ আছিল আমাৰ গোটেই ৰাজ্যখনত 2000 মান নাৰ্ছ আছিল আজি আমাৰ নাৰ্ছৰ সংখ্যা 20,000তকৈও বেছি হল আজি ডক্টৰ আমাৰ গভৰ্ণমেণ্ট ডক্টৰৰ সংখ্যা 5,000ৰ ওচৰত আছে ল্যাবৰেটৰী টেকনিচিয়ান ফাৰ্মাসিষ্ট প্ৰত্যেক বছৰে আমি নিযুক্তি দিওঁ পোষ্ট ক্ৰিয়েট কৰোঁ NHMত নিযুক্তি দিওঁ মেন পাৱাৰৰ অভাৱ নাই মেচিনৰ অভাৱ নাই এতিয়া আমাক প্ৰয়োজন কি কোৱালিটি গুণগত হেল্থ কেয়াৰ কেতিয়াবা মই আমাৰ MD NHMক কৈছো যে চেৰিবেল পালসি পেশেন্ট হলে এই বাচ্চাটোৰ জন্ম ক'ত হৈছিল সেই হেল্থ সেন্টাৰটোৰ নাম উলিয়াব লাগে আৰু কোন গৰাকী সিস্টাৰে বা কোন গৰাকী ডক্টৰৰ হাতত এই পেশেন্টটোৰ বাৰ্ড হৈছিল নাৰ্ছ গৰাকী আৰু ডক্টৰ গৰাকীক মাতি আনি পেশেন্টটোক দেখুৱাব লাগে যে সব আপোনালোকে কৰবাত কিবা এটা ভুল কৰি থৈ গল তাৰ কাৰণে আজি এই বাচ্চাটোৱে জীৱনত কেতিয়াও পূৰ্ণাংগ মানুহ হৈ থিয় দিব নোৱাৰে ভুল অনিচ্ছাকৃতভাৱে হয় ভুল ইচ্ছাকৃতভাৱে হয় যি অনিচ্ছাকৃত হয় তাক আমি একো কৰিব নোৱাৰো কাৰণ ভগৱানৰ অধিকাৰ থাকে ভগৱানে যি কৰে তাত আমি একো কৰিব নোৱাৰো কিন্তু আমাৰ ভুলৰ কাৰণে যেতিয়া এটা শিশুৱে নিজৰ ভৱিষ্যত হেৰুৱাই পেলাই তাৰ নৈতিক দায়িত্ব আমাৰ সকলোৰে ওপৰত মই যদিও আপোনালোকক দুখী সাব্যস্ত কৰা নাই কাৰ ভুলত এই বাচ্চাটোৰ চেৰিবেল পালসি হল তাকতো ওপৰৰ পৰা ভগৱানে চায়ে আছে আল্লাহটো চায়ে আছে গডেটো চায়ে আছে আমি সকলোৱে চেষ্টা কৰিব লাগে যে অনিচ্ছাকৃতত আমি একো কৰিব নোৱাৰো ডাক্তৰ ভগৱান নহয় নাৰ্ছ ভগৱান নহয় চেষ্টাৰ পিছতো সকলো পেশেন্টক আমি বচাব পাৰিম হেতু কেতিয়াও হ'ব নোৱাৰে কিন্তু মই নিশ্চিত যে এই 50,000 বা 1 লাখ শিশুৰ আজি যি চেৰিবেল পালসি ৰোগত আক্ৰান্ত আমি যদি অকণমান আৰু সিনসিয়াৰ হলোহেঁতেন অন্তত 20% ৰোগীক আমি বচাব পাৰিলোহেঁতেন 20% শিশুক আমি খুব সেফ ডেলিভাৰী কৰোৱাব পাৰিলোহেঁতেন সেইবাবে আজি আমাৰ দায়িত্ব
ইনষ্টিটিউচনেল ডেলিভাৰী নহয়, আমাৰ দায়িত্ব হ'ল ইনষ্টিটিউচনেল সেফ ডেলিভাৰী। ইনষ্টিটিউচনেল সেফ ডেলিভাৰী, আৰু তেতিয়াহে আমি মানুহৰ মাজত এটা বিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিব পাৰিম। আমাৰ স্বাস্থ্য বিভাগত গভৰ্ণমেণ্টত নহয়, আমাৰ ইয়াত লেবৰেটৰী টেকনিচিয়ান আছে। কোনে কোনে LT লেবৰেটৰী টেকনিচিয়ান চাকৰি পাব? অলপ হাত দাঙকচোন। ঠিক আছে। নাৰ্ছিং হোমত যেতিয়া আমি যাওঁ, বহুতবিলাক ক্লিনিকত যাওঁ, যিটো ব্লাড টেষ্ট দৰকাৰ নাই তাতো চিনটো মাৰি দিব, আৰু যোৱাৰ পিছত তাক আমি ব্লাড টেষ্টো নকৰোঁ, কাৰণ ডাক্তৰে লিখি দিওঁতে এনেকে লিখি দিব যে সেইকেইটা কৰিব নালাগে, মাত্ৰ সেইকেইটাৰ পইচা ল'ব লাগে। আৰু তাৰ কোৱান্টিটি এটা আমি এনে লিখি দিওঁ চেফৰ ভিতৰত, যে 40 to 80 হ'ব লাগে, এনেই 70 লিখি দিওঁ। এই যিবিলাক কাম মানুহৰ লগত আজি হৈ আছে, হেল্থ সেক্টৰত, প্ৰাইভেটত হওক, সেমি প্ৰাইভেটত হওক, এইবিলাক আমি যিমান সোনকালে পাৰোঁ আমি বন্ধ কৰিব লাগিব। বন্ধ কেনেকে হ'ব পাৰে? যেতিয়া আমাৰ লেবৰেটৰী টেকনিচিয়ানে নকয় যে আমাৰ ইয়াত ৰিজাল্ট ভাল নহ'ব দেই, অমুকলৈকে যাওঁ। আমি যেতিয়ালৈকে আনএথিকেল কাম নকৰোঁ, চৰকাৰত যদি প্ৰত্যেকটো কাম আমি যদি এথিকেলি কৰোঁ, প্ৰাইভেট সেক্টৰেও এথিকেল কাম কৰিবলৈ বাধ্য হ'ব। কিন্তু গভৰ্ণমেণ্টৰ যেতিয়া বিষয়া কৰ্মচাৰী 10%, আমি যেতিয়া বেয়া কাম কৰোঁ 90%ও সেই বেয়া কামৰ বদনাম ল'বলগীয়া হয়। যোৱা কেইদিনমান আগতে মোলৈকে এজন পেচেণ্ট আহিছিলে। প্ৰথম তেওঁ মেডিকেল কলেজত আহিলে, গুৱাহাটী মেডিকেল কলেজত। আমাৰ মানুহে ক'লে যে আপুনি অমুকখন নাৰ্ছিং হোমত যাওক। নাৰ্ছিং হোমত গ'ল। 15 দিন 20 দিন থকাৰ পিছত যেতিয়া 5 লাখ 6 লাখ টকা বিল হৈ গ'ল, তেতিয়া মানুহজনক আকৌ মেডিকেলত ঘূৰাই আনিব লাগে। নাৰ্ছিং হোমত পইচা দিব পৰা নাই, ঘূৰাইও আনিব নোৱাৰা হ'ল। মোৰ ওচৰত আহি ওলালে। মই পুলিচ পঠাই পেচেণ্টজনক মেডিকেললৈকে লৈ আহিলোঁ, আৰু পিছত পেচেণ্টজনে মোক ক'লে যে মেডিকেলতে মই প্ৰথম আহিছিলোঁ, মেডিকেলৰ পৰাহে মোক নাৰ্ছিং হোমখনলৈকে পঠাই দিছিল। এই যিবিলাক কাম কোনে কৰে? আমাৰ মেডিকেল বিলাকত চাকৰিয়াল নহয়, কৰ্মচাৰী নহয়, কিছুমান মানুহে নিজকে কৰ্মচাৰী বুলি এটা পৰিচয় লৈ ঘূৰি ফুৰে, যাক আমি দালাল বুলিও ক'ব পাৰোঁ বা আন কিবা নামো আমি দিব পাৰোঁ। তেওঁলোকে মেডিকেল কলেজৰ ব্লাড বেংকৰ সন্মুখতো থিয় হৈ থাকিব, তেওঁলোকে আমাৰ ইমাৰ্জেঞ্চিৰ সন্মুখতো থিয় হৈ থাকিব, আৰু আমাৰ প্ৰশাসনিক ব্যৱস্থাটো দুৰ্বল কাৰণে আমি তেওঁলোকৰ ওপৰত একশ্যন ল'ব নোৱাৰোঁ। কেইদিনমান আগতে মই মেডিকেলত গ'লোঁ, দুনিয়াৰ এটেণ্ডেন্স বিলাক মোৰ ওচৰত আহি পালে, বোলে যিবিলাকে ট্ৰলি চলায়, সব ট্ৰলি চলোৱা মানুহক টকা দিব লাগে, নহ'লে পেচেণ্টটো লৈ নাযায়। এতিয়া আপোনালোকে চিন্তা কৰক, মই যদি এদিনত গৈছোঁ, এদিনতে মানুহে মোক এই কমপ্লেইন দিয়ে, তাৰমানে বাকীবিলাকে কথাটো গম নাপায় নেকি? চবেই গম পায়, কিন্তু আমি কোনেও গুৰুত্ব নিদিওঁ। কাৰণ আমি ভাবোঁ যে চবেই এনেকে ধুনীয়াকৈ চলি থাকক, মোৰো কষ্ট হ'ব নালাগে,
বেলেগৰো কষ্ট হ'ব নালাগে, কিন্তু কষ্ট কাৰ হয়? দুখীয়া পেচেণ্টবিলাকৰ হয়। আমি অসমত এনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগে যাতে দুখীয়া মানুহবিলাকে মেডিকেলত আহিলে নিজে তেওঁলোকে মনতে ভাবে যে আমি আটাইতকৈ নিৰাপদ স্থানত আহিলো। নাৰ্ছিং হোম চলি থাকক, ধনী মানুহবিলাক তাতে যাওক, যোনে পইচা দিব পাৰে, যাৰ ইঞ্চুৰেঞ্চ আছে তাতে যাওক, কিন্তু যাৰ একো নাই তেওঁলোক ক'ত যাব? তেওঁলোক আমাৰ মেডিকেলত আহিব, তেওঁলোক আমাৰ হস্পিটালত আহিব, আৰু তেওঁলোকৰ নিৰাপত্তা আৰু তেওঁলোকৰ চিকিৎসাৰ দায়িত্ব আপোনালোকে ল'ব লাগিব। যেতিয়া আপোনালোকে দায়িত্ব ল'ব পাৰিব, তেতিয়াহে আমাৰ অসমৰ উন্নতি হ'ব। 1.5 লাখ চাকৰি দিয়াৰ যিটো আমাৰ উদ্দেশ্য, সেই উদ্দেশ্য সফল হ'ব। চাকৰি পালো, দেউতা মাই ভাল পালে, দুদিন পিছত মই বিয়া পাতিলো, মোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল, ই এটা ব্যক্তিগত এচিভমেণ্ট। কিন্তু চাকৰি দৰমহা আমি ক'ৰ পৰা পাইছো? ৰাইজে আমাক দৰমহা দিছে। আমি যদি ৰাইজক চিকিৎসা দিব পাৰো, ৰাইজক আমি যদি ভাল ট্ৰিটমেণ্ট দিব পাৰো, তেতিয়াহে এই 1.5 লাখ চাকৰিয়ে তাৰ যথাৰ্থ মূল্য বিচাৰি পাব। সেইবাবে আজি নিযুক্তি পোৱা মই সকলোকে আহ্বান জনাম, বেলেগ বিভাগতকৈ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ দায়িত্ব আটাইতকৈ বেছি। আপোনালোকে নিজৰ দায়িত্বও পালন কৰক, পিতৃ মাতৃৰ প্ৰতিও দায়িত্ব পালন কৰক, কিন্তু লগে লগে আমাৰ হস্পিটাললৈ অহা, আমাৰ মেডিকেললৈ অহা দুখীয়া বেমাৰ, এই বেমাৰবিলাকৰ পৰা আমি দূৰত যাব লাগে। কাৰণ এনেকুৱা কোনো চৰকাৰ নাই য'ত জন্ম তাতে মোক চাকৰি দিব। আমাৰ মানুহে কি বিচাৰে যে প্ৰথমতে নিজৰ জিলাত চাকৰি হোৱাৰ পিছত নিজৰ ব্লকত, আৰু পাৰিলে নিজৰ গাঁওখনত, আৰু লাষ্টত গৈ গৈ ঘৰতে হলে আকৌ ভাল, মাজে মাজে অলপ অফিচত গৈ থাকিব পাৰো, মাজে মাজে গৈ থাকিব পাৰিম। এই ব্যৱস্থাবিলাকৰ কাৰণে লাষ্টত গালি কোনে খাব লাগে? যেতিয়া মেডিকেলত গৈ নাৰ্ছ নাপায়, মেডিকেলত গৈ ডাক্তৰ নাপায়, গালি কোনে খাব লাগে? হয় অশোক সিংঘালে খাব লাগে, নহলে আমি খাব লাগে। আমিতো চাকৰি দি দিলো, আমিতো পোষ্টিং অৰ্ডাৰ দি দিলো, কিন্তু ল'ৰা ছোৱালীয়ে একেটা জেগাতে থাকিব খোজে। চাকৰি পালো ধুবুৰী মেডিকেল কলেজ, ইণ্টাৰভিউ দিলো ধুবুৰীত, কিন্তু সদায় লাগি থাকিম কেনেকে ডিব্ৰুগড়ত গৈ পাম। এতিয়া ধুবুৰীত কোনে চাকৰি কৰিব? আপোনাক আমি ডিব্ৰুগড়ত ট্ৰেন্সফাৰ দিলো, কিন্তু ধুবুৰীত যিমান পেচেণ্টে আহিব, ডাক্তৰ নাৰ্ছ টেকনিচিয়ান নাপাব, তেওঁলোকে আপোনালোকক গালি নিদিয়ে। তেওঁলোকে কাক গালি দিব? আমাক গালি দিব। এই ডাক্তৰ নাই, নাৰ্ছ নাই, চৰকাৰে কি কৰি আছে? চৰকাৰে কি কৰিব? আকৌ আপোনালোক যদি, মই কোনোবা জেগাত ভ্ৰমণত গৈছো, হাতত ধৰি মামা মোক জলদি জলদি ট্ৰান্সফাৰ কৰি দিয়ক। এই যিটো বেমাৰ, এইটো এটা আমাৰ ল'ৰা ছোৱালীৰ মাজত বেমাৰ। অসমখন আমাৰেই। যদি আমি ভাবো যে সব কাম ঘৰত থাকিয়ে হ'ব, সেইটোতো সম্ভৱ নহয়।
আমি যেতিয়া সুযোগ পাম ট্ৰেন্সফাৰ আমি ল'ম কিন্তু প্ৰথম দিনাৰ পৰাই এই মাত্ৰই অলপ পিছতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব যাৰ যাৰ পোষ্টিং ভাল নহ'ব ভাল মানে ঘৰৰ পৰা অলপ দূৰত হ'ব লগে লগে মোবাইলত মাৰা আৰম্ভ হৈ যাব কেনেকে কি কৰিব পাৰো এই বেমাৰটো আমি ওলাব লাগিব সেই কাৰণে এতিয়া আমি কি কৰিছো যে গভৰ্ণমেণ্টৰ ট্ৰান্সফাৰ এটা আমি পোৰ্টেলৰ জৰিয়তে কৰিছো যে আপুনি ক'ত আহিব আপুনি ক'ত যাব দুজনৰ মাজত ট্ৰান্সফাৰ কৰি লওক আমাৰ কোনো আপত্তি নাই কিন্তু চৰকাৰক তাৰ মাজত নাটানিব কোনোবা ডিব্ৰুগড়ত আছে কোনোবা ধুবুৰীত আছে নিজৰ ভিতৰত ট্ৰান্সফাৰ কৰি লওক তাত আৰু চৰকাৰৰ কাম কোনো নাথাকিব কিন্তু চৰকাৰক ডিব্ৰুগড়তো নাৰ্ছ লাগিব ধুবুৰীতো নাৰ্ছ লাগিব চৰকাৰক ডিব্ৰুগড়তো ডক্টৰ লাগিব আমাক ধুবুৰীতো ডাক্তৰ লাগিব তাৰ মানে যদি সুবিধা আছে ট্ৰান্সফাৰ হৈ লওক আমাৰ আপত্তি নাই কিন্তু পেচেণ্টক নেগলেক্ট কৰি এখন হস্পিটালত দুগৰাকী নাৰ্ছ দুইগৰাকীয়ে যদি ট্ৰান্সফাৰ লয় ৰাতি ডেলিভাৰী পেচেণ্ট গৰাকীটো মৃত্যু হ'বই কোনে তাৰ দায়িত্ব ল'ব সেই কাৰণে লাহে লাহে আমি কি ব্যৱস্থা কৰিছো যে ট্ৰান্সফাৰৰ দায়িত্ব এতিয়া মেচিনে ল'ব লাহে লাহে মন্ত্ৰী এমএলএৰ পাৱাৰে নাথাকিব ট্ৰান্সফাৰ কৰা যেনেকে এটিএমত টকা লওঁ তেনেকে ট্ৰান্সফাৰ খুজিলে কম্পিউটাৰত এপ্লিকেশ্যন দি দিম কম্পিউটাৰে ট্ৰান্সফাৰ দিলে দিব নিদিলে নাই জাগা থাকিলে ট্ৰান্সফাৰ দিব জাগা নাথাকিলে নমস্কাৰ এটা ওলাই আহিব যে তাৰ মানে আৰু ইয়াত সুবিধা নাই কাৰণ আমি অসমখনক ধুনীয়া কৰিবই লাগিব আমি অসমখনক সকলো ফালৰ পৰাই আগুৱাই লৈ যাবই লাগিব নিযুক্তি শেষ নহয় মই নিযুক্তি 1.5 লাখক দিলো 2 লাখক দিলো ই শেষ লক্ষ্য নহয় এই 1.5 লাখ 2 লাখ নিযুক্তিয়ে মানুহৰ জীৱনলৈকে পৰিৱৰ্তন আনে মানুহে এই নিযুক্তিৰ পৰা উপকৃত হওক সেয়াই হৈছে আমাৰ লক্ষ্য আৰু তাৰ কাৰণে আমি দিনে নিশাই পৰিশ্ৰম কৰিছো আপোনালোকক শুভেচ্ছা দিছো আপোনালোকৰ জৰিয়তে আমাৰ অসমৰ দৰিদ্ৰ জনতাৰ অসমৰ মধ্যবিত্ত সমাজখনৰ উন্নতি হওক তাকে কামনা কৰিছো আকৌ এবাৰ আজি চৰকাৰী চাকৰি পোৱা 3420 গৰাকী প্ৰাৰ্থীক ধন্যবাদ জনাইছো লগতে মই সকলোকে কওঁ যে বাল্য বিবাহ কৰিব নালাগে কৰিলে জেলত যাব লাগিব কিন্তু চাকৰি পোৱাৰ পিছতো বিয়া নকৰাকৈ বহুত দিন থাকিব নালাগে ঠিক আছে কাৰণ দেউতা মাৰো বয়স বাঢ়ি যায় দেউতা মাই বিচাৰে যে বোৱাৰীজনী আহক সন্তান হওক নাতিপুতিক দেখা পাওঁ আৰু দেউতা মাই ভাবে যে ছোৱালীজনী ভাল ঘৰলৈকে বিয়া হওক বাল্য বিবাহ অসমত নহব কিন্তু চাকৰি বাকৰি পোৱাৰ পিছত বহু দিনলৈ বিয়া নকৰাকৈ থাকিব নালাগে সকলোকে মই আগতীয়াকৈ বিয়াৰো শুভেচ্ছা জনালো চাকৰিৰো শুভেচ্ছা জনালো আৰু সকলোৰে দেউতা মাক প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো